দেৰগাঁও কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ দুদিনীয়া কাৰ্যসূচীৰে নৰেন শৰ্মা স্মৃতি পথাৰত অনুষ্ঠিত হৈছে। এই উপলক্ষে নগৰৰ মাজেৰে বাহিৰ কৰা বিশাল শোভাযাত্ৰাৰে দেৰগাঁও মুখৰিত হৈ পৰে। সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে বিশিষ্ট সাংস্কৃতিক কৰ্মী গোপাল কৃষ্ণ খাউণ্ডে। ইয়াৰ পিছতে দলসমূহৰ কৃষ্টি প্ৰদৰ্শন আৰু বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয়। দেৰগাঁও কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ আজি প্ৰথম দিন। আমি পতাকা উত্তোলনৰ পৰা আৰম্ভ কৰি কালি গধূলি সংস্কৃত সন্ধিয়া আয়োজন কৰা হৈছে। এই দুদিনীয়া কাৰ্যসূচীৰে আমি আগবাঢ়িছোঁ আৰু মানুহৰ যি উৎসাহ দেখিবলৈ পাইছোঁ, সঁচাকৈ মোৰ মনত ভাল লাগিছে, আনন্দিত আছোঁ। আৰু আমি চবকে অনুৰোধ কৰিম যাতে চবে আহি আমাৰ লগত যোগ কৰে আৰু আমাৰ উলহ মালহেৰে আমি ৰঙালী বিহু উদযাপন কৰোঁ যেন। আৰু চবকে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যে চবৰে মনটো মংগল কামনা কৰিছোঁ আৰু স্বাস্থ্যৰ উন্নতিৰ দীৰ্ঘায়ুৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। দেৰগাঁৱৰ পৰা ইন্দুভূষণ মহন্তৰ ৰিপৰ্ট, অসম আদিত্য।